পানীৰ যুঁজত জয়ী হলে লাভ কৰিব বাইক LCD। আকৰ্ষণীয় পুৰস্কাৰৰ বাবে এখন আকৰ্ষণীয় যুঁজ। খেলখন উপভোগ কৰিবলৈ এইদৰে ভিৰ দৰ্শকৰ। খেলত অংশগ্ৰহণ নকৰিলেও খেলুৱৈৰ মনোবল বৃদ্ধিৰ বাবে সমবেত হৈছে গাঁওবাসী। এয়া জাগিৰোডৰ বসুন্ধৰাৰ দৃশ্য। সমাজ জীৱনৰ পৰা ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম হোৱা পৰম্পৰাগত এই খেলবিধক জীয়াই ৰখাৰ চেষ্টা উদ্যোক্তাৰ। পৰম্পৰাগত নাও খেল আৰু সম্প্ৰতি এই পৰম্পৰাগত নাও খেল যি গ্ৰামাঞ্চলৰ যি পৰম্পৰা আছিল, এই নাও খেল কিন্তু ইতিমধ্যে লাহে লাহে লুপ্তপ্ৰায় হোৱা পৰিলক্ষিত হৈছে। কিন্তু জাগিৰোডৰ যি ভোগদুবা বসুন্ধৰী ক্ৰীড়া সন্থাৰ উদ্যোগত এনেদৰে এতিয়া এই অঞ্চলবাসীৰ ৰাইজৰ মাজত অনুষ্ঠিত কৰা হৈছে পৰম্পৰাগত এই নাও খেল। উৎসাহী গাঁওবাসীৰ হৰ্ষোল্লাসৰ মাজত গতি কৰিছিল নাৱে। দৰ্শকৰ হৰ্ষোল্লাস আৰু গীতৰ তালে তালে বাঢ়িছিল বঠা মৰাৰ গতি। খেলখন প্ৰায় আগতে চলি আছিলে, বহুদিনীয়া খেল এখন, কিন্তু লুপ্ত হৈছে। আৰু সেই লুপ্ত হোৱা হেতুকে আমাৰ নেলি ডিমাল পৰা যি যুৱক বন্ধুসকলৰ লগত আলোচনা মৰ্মে আজি এই অঞ্চলৰ প্ৰায় 6খন নাও আহিছিলে আৰু 6খন নাৱৰ এতিয়ালৈকে খেল চলি আছে। খেলখন যিমানে ৰোমাঞ্চকৰ আছিল সিমানে আকৰ্ষণীয় আছিল পুৰস্কাৰো। যি খেল আমাৰ নাও খেল চলি আছে, এই খেলখনত 2 চকীয়াৰে আৰম্ভ কৰিছোঁ। অহাবাৰ আমি 4 চকীয়া ফাৰ্ষ্ট প্ৰাইজ দিয়াৰ ব্যৱস্থা কৰি আমি আগন্তুক দিনত এই খেলখন জীয়াই ৰখাৰ ক্ষেত্ৰত আমি আগুৱাই যাম। আধুনিকতাৰ চাকনৈয়াত ক্ৰমাৎ বিলুপ্তিৰ গৰাহলৈ গতি কৰা এনে পৰম্পৰাগত খেলসমূহ ধৰি ৰখাৰ এই প্ৰচেষ্টা সঁচাকৈ প্ৰশংসনীয়। জাগিৰোডৰ পৰা তুলসী মান্তা ৰিপৰ্ট, প্ৰাগ নিউজ।